আজি আহকচোন কচু তৰকাৰী এখন বনালোঁ। কেনেধৰণৰ বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈকে। প্ৰথমতে মই এয়া কচুখিনি কাটি ল'লোঁ। মাটিত লগালেও কথা নাই আৰু টাপতো লগাব পাৰি। মই টাপতে লগাইছিলোঁ। এয়ে মই সৰু সৰুখিনিও ডাঙৰখিনিও একেলগে কাটি ল'লোঁ। প্ৰথমতে মই বিলাহী কেইটামান ছিঙি ল'লোঁ। এয়া বিলাহী গছডাল যদিও অকণমান শুকাই গৈছে তথাপিও খুব ধুনীয়া কণ বিলাহী বহুতো লাগে। এনেদৰে মই বিলাহী আৰু কচুখিনি আটাইখিনি কাটি এনেদৰে আটাইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া আহকচোন ভালদৰে মই ধুই এয়া বাকলিখিনি এৰিয়াই ল'লোঁ, কচুৰ বাকলি, আৰু লগতে মই পাতখিনিও দি দিম। পাতখিনিও বহুত মিহি কৰিব নালাগে, এনেকৈ কাটিলেও হৈ যায়। ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত মই সিজাই ল'ম। খুব ধুনীয়াকৈ সিজাই এনেদৰে আটাইখিনি মই ধুনীয়াকৈ ধুই আকৌ এয়া প্ৰেছাৰ কুকাৰত এতিয়া ধুনীয়াকৈ সোমাই ল'ম। এনেকৈয়ে প্ৰেছাৰ কুকাৰত মই সোমাই ল'লোঁ। লগতে মই অকণমান মচুৰ দালি দিম। মচুৰ দালি দিলে খুব ভাল লাগে খাবলৈ, আৰু জলকীয়া নহৰু আটাইখিনি মই ইয়াতে দি দিলোঁ। এনেকৈয়ে মই আকৌ ওপৰত আকৌ কচুখিনি দি দিম। এনেকৈ সৰহকৈ দি দিম। এয়া লগতে মই মেষ্টা পাতো অকণমান দি দিলোঁ। এয়া আটাইখিনি মই এনেকৈ ভৰাই ল'লোঁ। লগতে মই অকণমান গৰম পানীও দি দিলোঁ। গৰম পানী নিদিলেও কথা নাই, নলকচু হয়, তথাপি মই অকণমান দি দিলোঁ। এয়া প্ৰেছাৰ কুকাৰত ধুনীয়াকৈ বহাই দিলোঁ, আৰু এটা বা দুটা চিটি মাৰিলে ধুনীয়াকৈ হৈ যায়। প্ৰথমতে মই নহৰু পিঁয়াজ জলকীয়াখিনি কাটি লৈ এয়া মিঠাতেল দিছিলোঁ। তেলো গৰম হৈছিলে, লগতে মই ইয়াতে এইখিনি বহাই দিলোঁ। এইখিনি মই ধুনীয়াকৈ ৰঙচুৱা হ'বলৈ দিম, ধুনীয়াকৈ লৰাই থাকিম কিছু সময়। লগতে মই অকণমান গোটা জিৰাও দিলোঁ। এইখিনি দিয়াৰ পিছত এতিয়া মই খুব ধুনীয়াকৈ সিজিছে এয়া কচু, অকণমান হালধিও দি দিম তেলতে। এতিয়া এইখিনি ধুনীয়াকৈ বহাই দিলোঁ। এইখিনি বহাই দিলোঁ ধুনীয়াকৈ, কচুৰ পানী ওলাইছিলে, লগতে উতলিবলৈ দিলোঁ। এতিয়া মই অকণমান জালুক জিৰা পিচিম। জিৰা নিদিলেও কথা নাই, তেলত দিছোঁ যিহেতু। এতিয়া মই ইয়াতে শুকান অকণমান জালুক দি দিলোঁ। জালুক দিলে খাবলৈ খুব ভাল লাগে, আৰু এতিয়া ঠাণ্ডা দিনত কাহ চৰ্দিৰ কাৰণেও খুব ভাল। লগতে জালুক দিলে সোৱাদটো খুব ধুনীয়া হয়। এনেকৈয়ে মই জালুক দি উতলিবলৈ কিছু সময় দি দিলোঁ। এতিয়া আমাৰ তৰকাৰীখন হৈ গ'ল। গৰম গৰম এয়া ভাতৰ লগত খাম। লগতে মই ভাতৰ লগত সজালোঁ। এইখিনি আৰু আপোনালোকক বনোৱা নেদেখুৱালোঁ, অকল কচুখিনিয়ে দেখিলোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব।